এইবাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত যদি ভাবিছে এটা গছপুলি ৰুম তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰিব। আজি মোৰ লগত আৰু কোনোবা আছে, মাই জুনিয়ৰ চে হাই। আৰু ইহঁতৰ বিষয়ে খুব গুৰুত্বপূৰ্ণ দুটামান কথা ক'ব বিচাৰিছোঁ। এইকেইদিন ছ'চিয়েল মিডিয়া মানে ইনষ্টাগ্ৰাম, ফেচবুক হয়তো একেবাৰে নধৰা হৈ যাব, পূৰা ফ্লাডেড হৈ যাব গছপুলি ৰোৱা ফটো ভিডিঅ'ৰে সৈতে, কাৰণ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আহি আছে 5 জুনত আৰু প্ৰায় সকলোৱে বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰিব, ফেচবুক আপডেট কৰিব আৰু এনেদৰে বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন কৰিব। কিন্তু অতি দুখৰ কথা যে প্ৰায় পিছদিনাখন বা কেইদিনমানৰ ভিতৰতে যিমানখিনি গছপুলি ৰোপণ কৰা হ'ব এইকেইদিনত, তাৰ প্ৰায় হয়তো আধাতকৈ বেছিয়ে নাইকিয়া হৈ যাব বা নোহোৱা হ'ব, মৰি যাব। ক'ৰবাত গৰু ছাগলীয়ে খাব বা অন্য কাৰণে তাক সংৰক্ষণ নহ'ব বা পুলিটো বাচি নাথাকিব। আমি এদিনৰ বাবে হয়তো ছ'চিয়েল মিডিয়াত বাৰু নিজৰ দায়িত্ব পালন কৰি ল'ম, সকলোৱে এদিনৰ কাৰণে প্ৰকৃতিপ্ৰেমী হৈ যাম, ছেভ নেচাৰ পষ্ট দি দিম। কিন্তু ভৱিষ্যতে আমি ইহঁতক কি উত্তৰ দিম? এই যেতিয়া মোক ক'ব যে দেউতা তোমালোকে কেনেকুৱা ধৰণৰ পৃথিৱী এখন এৰি থৈ গ'লা, দিনক দিনে গছ গছনি কমি গৈ আছে বা আমাৰ ইক'চিষ্টেমবিলাক ধ্বংস হৈ গৈ আছে, আৰু ইহঁতি যেতিয়া ক'ব যে ইমান এনেকুৱা এখন পৃথিৱী য'ত ইহঁতি ভালকৈ জীয়াই থাকিব নোৱাৰিব, তেতিয়া ইহঁতক আমি কি উত্তৰ দিম বাৰু? এইবাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ থিম হৈছে বিশেষকৈ ক্লাইমেট চেঞ্জৰ ওপৰত গুৰুত্ব দিছে আৰু তাৰ জৰিয়তে আমি ইক'চিষ্টেম ৰিষ্ট'ৰেশ্যন কেনেকৈ কৰিবলৈ তাত গুৰুত্ব দিছে। সেইকাৰণে মই কৈছোঁ যে গছপুলি এটা ৰোপণ কৰাটো বৰ বেছি ডাঙৰ কথা নহয়। ইনফেক্ট আমাৰ অসমৰ নিচিনা জলবায়ুত হয়তো আপুনি যদি গছপুলি ৰোপণ নকৰেও তথাপিও ইমান প্ৰব্লেম নাই। কিন্তু যিটো গছপুলি ৰোপণ কৰা হয় বা আমাৰ চৌপাশে যিবিলাক গছ আছে, সেই গছবিলাকক যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ইক'চিষ্টেমটো জীয়াই নাথাকিব। গতিকে মোৰ আপোনালোকলৈ এটা আহ্বান যে খুব ভাল কথা, গছপুলি ৰোৱক। আপোনালোকে সকলোৱে কেৱল 5 জুন বুলিয়ে নহয়, বছৰৰ আন সময়তো সময় উপযোগী বা ক্লাইমেট অনুসাৰে আপোনালোকে গছপুলি ৰোৱক, সেইটো খুব ভাল কথা। কিন্তু যিবিলাক গছপুলি ৰোপণ কৰে, অন্ততঃ সেই গছপুলিটো যাতে অহা বছৰ 5 জুন অৰ্থাৎ পৰিৱেশ দিৱসলৈকে যাতে জীয়াই থাকে, সেই ব্যৱস্থাটো কৰিব সদায়। কাৰণ সেই গছজোপা ৰোপণ কৰা পুলিটো বাচি থাকিলেহে আমাৰ প্ৰকৃত যিটো অৰ্থ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে উদযাপন কৰা, সেইটো ৰূপায়িত হ'ব। গছবিলাক থাকিলে ইক'চিষ্টেমটো থাকিব, ইক'চিষ্টেমবিলাক বাচি থাকিলে তাত বিভিন্ন বায়'ডাইভাৰ্চিটি অৰ্থাৎ বিভিন্ন চৰাই চিৰিকটি, কীট পতংগ, অন্য জীৱ জন্তুখিনি জীয়াই থাকিব, আৰু তেতিয়াহে আমাৰ গোটেই ইক'লজিকেল বেলেঞ্চটো মেইনটেইন হৈ থাকিব বা আমি ক্লাইমেট চেঞ্জৰ সৈতে যুঁজিব পাৰিম ভৱিষ্যতৰ কাৰণে।